সন্মানীয় কৃষক বন্ধুসকল, আসসালামু আলাইকুম। মই গুলজাৰ হুছেইন আৰু আপোনালোকে চাই আছে আসাম স্মাৰ্ট কৃষি ইউটিউব চেনেল। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম এইটো ভিডিঅ'টোৰ জৰিয়তে যে চাল কোমোৰাৰ খেতি কেনেকৈ কৰে, চাল কোমোৰা খেতি কৰাৰ কি প্ৰচেছ, কি কৰি ল'ব লাগে, সকলোখিনি তথ্য এইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, 2 ফুট বহলকৈ আপোনালোকে ড্ৰেইন বনাব। যেনেদৰে মই এইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোক দেখুৱাই আছোঁ, 2 ফিট বহলৰ ড্ৰেইন বনাইছোঁ। আৰু তাৰপিছত এই ড্ৰেইনত আপোনালোকে গোবৰ দি দিব, যিমান পাৰে গোবৰ দিব। আৰু গোবৰ দিয়াৰ পিছত আৰু আপোনালোকে ৰাসায়নিক সাৰ যিমান পাৰে সিমান দিব। ময়ো তেনেকৈ কৰিছোঁ। আপোনালোকে কি সাৰ দিছোঁ আৰু কেনেকৈ দিছোঁ সকলোখিনি তথ্য এইটো ভিডিঅ'টোত আপোনালোকে পাব। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। বন্ধুসকল, আপোনালোকে চাইছে এয়া খাৰ। ইয়াত আছে আপোনাৰ ছুপাৰ আছে, DAP আছে, ইউৰিয়া আছে আৰু চয়েল আছে। এইখিনি একেলগত মিহলাই আপোনালোকে এইটো যিটো বেড চাইছে আপোনালোকে, এই বেডত গোবৰ দিয়া আছে আগতীয়াকৈ, সেই বেডত আপোনালোকে সিঁচি দিব। এনেদৰে সিঁচিব, মই যেনেদৰে সিঁচি আছোঁ আপোনালোকে চাই আছে। সন্মানীয় কৃষক বন্ধুসকল, এই আপোনালোকে চাইছে যে ইয়াত গোবৰ দিয়া আছে আৰু খাৰো সিঁচি দিয়া হৈ আছে। ইয়াত বেড বনোৱা হ'ব। বেড বনোৱাৰ পিছত চিধাকৈ আপোনালোকে মালচিং পেপাৰ ব্যৱহাৰ কৰিব। যেনে ময়ো কৰিম, আপোনালোকে এইটো ভিডিঅ'টো চাব পাৰিব। মালচিং পেপাৰ হ'ব আৰু ওপৰতো চাং আছে, আপোনালোকে চাই আছে। তো গোবৰ দিয়াৰ পিছত এইটো মাটি চপাই দি পেলাই বেড বনাই আপোনালোকে মালচিং পেপাৰ পাৰি দিব। তেতিয়াহে গছৰ গ্ৰোথ আৰু ফল অধিক হ'ব।